হেল্ল' পিবি ফ্ৰেণ্ডছ, আজি আমি কথা পাতিবলৈ ওলাইছোঁ চুমি বৰা আৰু বিশাল ফুকনৰ বিয়াৰ বিষয়ে। চুমি বৰা আৰু তাৰ্কিক বৰাৰ বিয়াৰ বিষয়ে। চুমি বৰাৰ বিয়া বিষয়ে অসমৰ সকলো মানুহে জানিব পাৰিছিল। এই বিয়াখন জয়পুৰত অনুষ্ঠিত হৈছিল। এই বিয়াখন জয়পুৰৰ উদয় পেলেচত বিয়া অনুষ্ঠিত হৈছিল। বিয়াৰ খৰচ প্ৰায় 18-22 কোটি টকা হৈছিল, যিটো অসমৰ নিচিনা এডোখৰ জেগাৰ মানুহৰ কাৰণে পটককৈ সম্ভৱপৰ নহয়। এনেকুৱা জেগাত আচলতে বলিউডৰ নামী দামী মানুহে বিয়া পাতিবলৈ পচিবল হয়। উদয়পুৰ পেলেচত খৰচ পৰে প্ৰায় 90 লাখ বা 1.5 কোটি টকা। এই বিয়াত কোনো অসমীয়া পৰম্পৰাগত নিয়ম হোৱা নাছিল। এই বিয়াত হৈছিল ৱেষ্টাৰ্ণ কালচাৰত ৱাইন চেঞ্জ, হলদি, মেহেন্দি, সংগীত এনেকুৱা পৰম্পৰাগত নিয়ম কৰা হৈছিল। বিয়াখনত বহুতো মানুহ গৈছিল। এই সকলোখিনি মানুহ ডিব্ৰুগড়ৰ পৰা গৈছিল, গুৱাহাটীৰ পৰাও গৈছিল আৰু বহুতো জেগাৰ পৰা গৈছিল। ডিব্ৰুগড়ৰ পৰা ফ্লাইট হওক বা গুৱাহাটীৰ পৰা ফ্লাইট হওক বা যিকোনো জেগাৰ পৰা ফ্লাইট হওক, সকলো খৰচ বহন কৰিছিল চুমি বৰাই। অকল ফ্লাইটৰ খৰচই হৈছিল প্ৰায় 76 লাখ টকা। চুমি বৰাই নিজে কৈছিল যে বিয়ালৈ যোৱা 80% মানুহে ফ্লাইটত ফাৰ্ষ্ট উঠি পাইছিল। সেইবাৰ এয়াৰপৰ্টৰ পৰা মানুহ অনা নিয়া কৰা, তাৰপৰা গোটেই ৰাজস্থান ফুৰাইছিল চুমি বৰাই। চুমি বৰাৰ টকাবোৰ আহিছিল ক'ৰপৰা? বিশাল ফুকনৰ পৰা। চুমি বৰাই গুৱাহাটী জুৱেলাৰীৰ পৰা কিনিছিল প্ৰায় 1.5 কোটি টকা হীৰাৰ গহনা। আৰু এই সকলোখিনি খৰচৰ হিডেন মানুহজন হৈছিল বিশাল ফুকন। এতিয়াৰ এজন জনা শুনা মানুহ। বিশাল ফুকনক চুমি বৰাই নিজৰ ভায়েক হিচাপে মানি লৈছিল। সেই ভায়েকে নিজৰ বায়েকক 2টা ফ্লেটো উপহাৰ দিছিল। ইমান দামী চামী বিয়া তাতে অন্ত নপৰিল। বিয়াৰ পিছত চুমি বৰাই উৰা মাৰিছিল ডুবাইলৈ। ডুবাইত কৰিবলৈ গৈছিল এখন অসমীয়া চিনেমা, হয়তো অসমীয়া চিনেমাৰ মষ্ট এক্সপেঞ্চিভ চিনেমা হ'ব এইখন। চিনেমাৰ শ্বুটিঙৰ কাৰণে ৰুম বুক কৰিছিল বুৰ্জ খালিফাত। বুৰ্জ খালিফাৰ এটা ৰুমৰ খৰচ পৰে প্ৰায় 7 লাখ টকা। এই সকলো খৰচ বহন কৰিছিল বিশাল ফুকনে। বিশাল ফুকন মানুহক ঠগি কেনেকৈ ট্ৰেডিঙৰ লোভত এমাহত 3 গুণ পইচা কৰি দিয়াৰ লোভত মানুহে তেখেতৰ ওচৰত পইচা জমা থৈছিল, নিজৰ কপালৰ ঘাম মাটিত পেলাই। সেই টকাবোৰ খৰচ কৰিলে বিশাল ফুকনে চুমি বৰা। মোৰ মতে এনেকুৱা মানুহক বিশাল ফুকনৰ দৰে মানুহৰ সদায় শাস্তি হ'বই লাগিব। জয় আই অসম।